ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী শ্ৰী পাছাং দৰ্জী সোনা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়া, বিদ্যা ভাৰতীৰ সৰ্বভাৰতীয় যুটীয়া সাংগঠনিক সম্পাদক অতীন্দ্ৰ শৰ্মাজী, সাংগঠনিক সমিতিৰ সভাপতি লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড শ্ৰী R.P. কলিতা ডাঙৰীয়া, প্ৰফেচাৰ গংগা প্ৰসাদ প্ৰসাইন ডাঙৰীয়া, পদ্মভূষণ সন্মানেৰে সন্মানিত আমাৰ সকলোৰে শ্ৰদ্ধা যতীন গোস্বামী ডাঙৰীয়া, ডক্টৰ শংকৰ ৰায় ডাঙৰীয়া, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সচিব ডক্টৰ জগদীন্দ্ৰ ৰয় চৌধুৰী ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, পিতৃ মাতৃসকল, আচাৰ্য আচাৰ্যাসকল আৰু উপস্থিত ৰাইজ, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আয়োজিত সমুৎকৰ্ষ মহাশিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে আচাৰ্য আচাৰ্যা, অভিভাৱক, মাতৃ পিতৃ, পৰিচালনা সমিতিৰ সদস্য আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। এই মহাশিবিৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এক উমৈহতীয়া মঞ্চ প্ৰদানেৰে তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ লগতে অন্বেষণ, শিক্ষণ আৰু বিকাশৰ বাবে প্ৰদান কৰা এই প্ৰশংসনীয় সুযোগৰ বাবে মই বিদ্যা ভাৰতীৰ কৰ্মকৰ্তাসকলৰ শলাগ লৈছোঁ। বিগত কেইবা দশক ধৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত এক অগ্ৰণী ভূমিকা পালন কৰি অহা বিদ্যা ভাৰতী এনে এক শিক্ষানুষ্ঠান য'ত প্ৰদান কৰা অভিজ্ঞতা ভিত্তিক আৰু অৰ্থপূৰ্ণ শিক্ষাই মানৱ সম্পদৰ উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। বৰ্তমান সময়ত আমাক এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশৰ জৰিয়তে জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেওঁলোকক সামৰ্থ্যৱান কৰে। আমাৰ প্ৰয়োজন এনে শিক্ষাৰ যি শিক্ষাই শিক্ষাৰ্থীসকলক স্বাভিমানী আৰু স্বাৱলম্বী কৰি এক মহান ভাৰতীয় হিচাপে গঢ়ি তুলিব পাৰে। বিদ্যা ভাৰতীয়ে জন্মলগ্নৰে পৰা এনে আৱশ্যকতাক বাস্তৱ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। বিদ্যা ভাৰতীয়ে ভাৰত কেন্দ্ৰিক তথা পঞ্চপদী শিক্ষণ পদ্ধতিৰে একেবাৰে নিম্নৰ পৰা উচ্চ স্তৰ পৰ্যন্ত দেশত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ আধাৰত মাতৃভাষাৰ মাধ্যমত প্ৰদান কৰা শিক্ষাই প্ৰতিজন শিক্ষাৰ্থীৰ নৈতিক আৰু আধ্যাত্মিক চৰিত্ৰ গঠন কৰি তেওঁলোকৰ সমাজৰ বাবে সম্পদত পৰিণত কৰি আহিছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।